নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম মাছৰ সৈতে মগু দাইল আৰু তিয়হৰ এটা সোৱাদ লগা চব্জি। মই মাছখিনি লৈছোঁ। প্ৰথমতে ইয়াতে দি দিম মই নিমখ, হালধি, ৰেড চিলি গুড়ি অলপ দি দিছোঁ। এইখিনি মই ভালদৰে সানি ল'ম। মই মাছকেইপিছত নিমখ হালধি ভালদৰে সানি ল'লোঁ। মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই দি দিলোঁ মিঠাতেল। মিঠাতেলখিনি ভালদৰে গৰম কৰি ল'ব। মোৰ তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই ইয়াতে দি দিম নিমখ হালধি সানি থৈ দিয়া মাছকেইপিচ। মাছকেইপিচ মই ওলটাই দি দিম। মোৰ মাছকেইপিচ ভালদৰে ভাজি হৈ গ'ল। এতিয়া মই নমাই দিম। মই তেল ভাজি লোৱা কেৰাহীখনতে পাঁচফোৰণ কেইটামান দি দিছোঁ। সৰিয়হ কেইটামান দি দিছোঁ। কেঁচা জলকীয়া দুটা এইদৰে ফালি মই দি দিছোঁ। কেঁচা জলকীয়া দিব, কেঁচা জলকীয়াৰ গোন্ধটো বেছি ভাল লাগে। পিঁয়াজ এটা মই এইদৰে কাটি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। ইয়াতে দি দিম এচামুচ আদা নহৰুৰ পেষ্ট। এতিয়া মই কাটি থৈ দিয়া তিয়হখিনি দি দিছোঁ। মগু দাইল বাটি দি দিছোঁ। ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। মই সামান্য পৰিমাণৰ মিঠা চৌদা দি দিছোঁ, যিটো আমি খাৰ বুলি কওঁ। ইয়াত বেছি মছলা আৰু ব্যৱহাৰ নকৰোঁ। এইখিনি মই ভালদৰে সিজাই ল'ম। ঢাকনিৰে ঢাকি 3 মিনিট সময় এইদৰে থৈ দিম। মই 3 মিনিট সময়ৰ পাছত দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে। ইয়াত মই সামান্য পৰিমাণৰ পানী দিম। 3-4 চামুচ পানী দিছোঁ আৰু অলপ উতলাই ল'ম। এতিয়া মই ইয়াতে মাছকেইপিচ দি দিম। আৰু 2-3 মিনিট সময় উতলাই ল'ম। মোৰ খাৰ ৰেডি হৈ গ'ল। মই নমাই আপোনালোকক দেখাই আছোঁ। মোৰ তিয়হ আৰু মগুৰ দাইলৰ খাৰ ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব।